ঘটনা ৬২ সনে জওয়াহরলাল নেহরু একবার তৃতীয়বারের জন্য সরকার গঠন করেছেন। তাহলে আমার নরেন্দ্র মোদী দেবে আমার তৃতীয়বারের সরকার গঠন করে বলে সমর্থ হয়েছে। এইখানে মানে ভারতবর্ষে আজি উৎসাহিত ওলাই আহিছে আৰু আমি পৰহি অৰ্থাৎ ৯ তাৰিখে আমি শপত গ্ৰহণ কৰিম, তৃতীয়বাৰৰ চৰকাৰ গঠন কৰিম। সেই আজি অসমত আৰু ভাৰতবৰ্ষতে বিজয় উৎসৱ পালন কৰা হৈছে। উৎসৱ পালন কৰিছোঁ। অহা পৰহি দেওবাৰে দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদ অলংকৃত কৰিব আৰু ৰাইজে আমাক যিহেতু ভোট দিবলৈ আমাক অসমতো ১৪খন আসনৰ ভিতৰত ১১খন আসন দিছে, আমি কৃতজ্ঞতা জনোৱাৰ কাৰণে আমি বিজয় উৎসৱ পালন কৰিছোঁ। আমি ৰাইজক কৃতজ্ঞতা জনাইছোঁ, সন্মান জনাইছোঁ আৰু আমাৰ দলীয় কাৰ্যকৰ্তাসকলে বিজয় উল্লাস কৰিছে, পতাকা ফুটাইছে, মিঠাই খাইছে। ধন্যবাদ। ৬২ সনে জওয়াহরলাল নেহরু একবার তৃতীয়বারের জন্য সরকার গঠন করেছেন। তাহলে আমার নরেন্দ্র মোদী দেবে আমার তৃতীয়বারের সরকার গঠন করে বলে সমর্থ হয়েছে। এইখানে মানে ভারতবর্ষে আজি উৎসাহিত ওলাই আহিছে আৰু আমি পৰহি অৰ্থাৎ ৯ তাৰিখে আমি শপত গ্ৰহণ কৰিম, তৃতীয়বাৰৰ চৰকাৰ গঠন কৰিম। সেই আজি অসমত আৰু ভাৰতবৰ্ষতে বিজয় উৎসৱ পালন কৰা হৈছে। উৎসৱ পালন কৰিছোঁ। অহা পৰহি দেওবাৰে দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদ অলংকৃত কৰিব আৰু ৰাইজে আমাক যিহেতু ভোট দিবলৈ আমাক অসমতো ১৪খন আসনৰ ভিতৰত ১১খন আসন দিছে, আমি কৃতজ্ঞতা জনোৱাৰ কাৰণে আমি বিজয় উৎসৱ পালন কৰিছোঁ। আমি ৰাইজক কৃতজ্ঞতা জনাইছোঁ, সন্মান জনাইছোঁ আৰু আমাৰ দলীয় কাৰ্যকৰ্তাসকলে বিজয় উল্লাস কৰিছে, পতাকা ফুটাইছে, মিঠাই খাইছে। ধন্যবাদ। ৬২ সনে জওয়াহরলাল নেহরু একবার তৃতীয়বারের জন্য সরকার গঠন করেছেন। তাহলে আমার নরেন্দ্র মোদী দেবে আমার তৃতীয়বারের সরকার গঠন করে বলে সমর্থ হয়েছে। এইখানে মানে ভারতবর্ষে আজি উৎসাহিত ওলাই আহিছে আৰু আমি পৰহি অৰ্থাৎ ৯ তাৰিখে আমি শপত গ্ৰহণ কৰিম, তৃতীয়বাৰৰ চৰকাৰ গঠন কৰিম। সেই আজি অসমত আৰু ভাৰতবৰ্ষতে বিজয় উৎসৱ পালন কৰা হৈছে। উৎসৱ পালন কৰিছোঁ। অহা পৰহি দেওবাৰে দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদ অলংকৃত কৰিব আৰু ৰাইজে আমাক যিহেতু ভোট দিবলৈ আমাক অসমতো ১৪খন আসনৰ ভিতৰত ১১খন আসন দিছে, আমি কৃতজ্ঞতা জনোৱাৰ কাৰণে আমি বিজয় উৎসৱ পালন কৰিছোঁ। আমি ৰাইজক কৃতজ্ঞতা জনাইছোঁ, সন্মান জনাইছোঁ আৰু আমাৰ দলীয় কাৰ্যকৰ্তাসকলে বিজয় উল্লাস কৰিছে, পতাকা ফুটাইছে, মিঠাই খাইছে। ধন্যবাদ। ৬২ সনে জওয়াহরলাল নেহরু একবার তৃতীয়বারের জন্য সরকার গঠন করেছেন। তাহলে আমার নরেন্দ্র মোদী দেবে আমার তৃতীয়বারের সরকার গঠন করে বলে সমর্থ হয়েছে। এইখানে মানে ভারতবর্ষে আজি উৎসাহিত ওলাই আহিছে আৰু আমি পৰহি অৰ্থাৎ ৯ তাৰিখে আমি শপত গ্ৰহণ কৰিম, তৃতীয়বাৰৰ চৰকাৰ গঠন কৰিম। সেই আজি অসমত আৰু ভাৰতবৰ্ষতে বিজয় উৎসৱ পালন কৰা হৈছে।